Hello dear students, মই তোমালোকক পুনৰ এটা নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। যোৱা ক্লাছত আমি দ্য প্ৰিন্স অফ পানীডিং পাৰ্টটোৰ আধাতকৈও কিছু বেছি অংশ শেষ কৰিছিলোঁ আৰু সিমানখিনি শেষ কৰাৰ পিছত আমি এটা কথা গম পাইছিলোঁ যে এই পাঠটো দৰাচলতে বানপানীৰ সময়ত হোৱা বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত লিখা হৈছিলে আৰু আমি পঢ়িছিলোঁ যে চিতলীয়া নামৰ এখন গাঁৱত বানপানী হৈছিল আৰু সেই বানপানী যথেষ্ট মানুহৰ বিস্তৰ ক্ষতিসাধন হৈছিল। মানুহবোৰ গৃহহাৰা হৈ পৰিছিল, জীৱ জন্তু পানীত উটি গৈছিল। তেনে এক পৰিস্থিতিত কেইজনমান ডেকা ল'ৰা, য'ত মুখ্য ভূমিকা পালন কৰিছিল খগেন নামৰ এজন 17 বছৰীয়া ডেকা ল'ৰাই মুখ্য ভূমিকা তেওঁ পালন কৰিছিল মানুহবোৰক বচোৱাৰ ক্ষেত্ৰত। ঠিক আছে, আৰু এতিয়ালৈকে পাঠটো দৰাচলতে আমি খগেন আৰু তেওঁৰ কেইজনমান বন্ধুৰ বীৰত্বৰ কথা আমি পঢ়িব পাইছিলোঁ, কিদৰে তেওঁলোকে মানুহক যথেষ্টখিনি সহায় কৰিছিল সেই এক বিপদৰ সময়ত। ঠিক আছে, তাৰ লগতে আমি বানপানীয়ে কেনেকুৱা ধৰণৰনো ক্ষতিসাধন কৰে মানুহক সেই সম্পৰ্কে জানিছিলোঁ আৰু খগেনে কৰা কামবোৰৰ মাধ্যমত আমি এটা কথা শিকিছিলোঁ যে বানপানীৰ সময়ত আমি কি কৰিবলগীয়া আমাৰ থাকে। ঠিক আছে, আৰু তাৰ মাজতে আমি এটা কাহিনী এটা ঘটনা পঢ়িছিলোঁ য'ত খগেন আৰু তাৰ বন্ধু এটা বন্ধু ডম্বৰুৰ লগত ডক্টৰ হাতী বৰুৱাক এক বিপদৰ পৰা বচাইছিল। ডক্টৰ হাতী বৰুৱাৰ লগতে তেওঁৰ যিগৰাকী পত্নী, তেওঁলোক দুয়োকে আৰু ডক্টৰ হাতী বৰুৱাৰ ঘৰত থকা কেইজনমান অন্যান্য ব্যক্তিক তেওঁলোকে কিদৰে মানে এতিয়ালৈকে আমি পঢ়িছিলোঁ যে তেওঁলোকে বচাবলৈ গৈছিল। বচাবলৈ যোৱাৰ পিছতনো কি হৈছিল যেতিয়া তেওঁলোক পুনৰ ঘূৰি আহিছিল, ঘূৰি ক'লৈ আহিব, যেতিয়া পুনৰ শিবিৰলৈ ঘূৰি আহিছিল, সেই সময়ছোৱাত এটা ডাঙৰ ঘটনা হৈছিল। সেই ঘটনা সম্পৰ্কে আজি আমি ইয়াত পঢ়িম। গতিকে এতিয়া আমি পুনতে পাঠটোলৈ যাওঁ। ঠিক আছে, মই হাইলাইটাৰটো লৈ লৈছোঁ। ইয়াত কি কৈছে চোৱা। ইয়াত কৈছে ষ্টেপ ইনটু দ্য বোট ছাৰ এণ্ড বাইদেউ। মানে খগেন ষ্ট্ৰেটছড আউট হিজ হেণ্ড টুৱাৰ্ডছ বাইদেউ। মানে বাইদেউলৈ কি কৰিলে, বাইদেউ মানে কাৰ কথা কৈছে, মণি বাইদেউৰ কথা কৈছে। মণি বাইদেউলৈ হাতখন আগবঢ়াই খগেনে ক'লে যে আপোনালোকে মানে এই বোটখনত উঠক বুলি কৈছে। ঠিক আছে, দ্য ডক্টৰ ৱাজ হেল্পড ইনটু দ্য বোট। মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেয়াৰ্ড, ষ্টেপ ইনটু দ্য বোট, ৰকিং ইন দ্য ৱাটাৰ। ঠিক আছে, মানে কৈছে যে সেই ডক্টৰ যেতিয়া খগেনে হাতখন আগবঢ়াই দিলে সেই সময়ত ডক্টৰজনটো উঠি গ'ল, কিন্তু ডক্টৰজনক উঠোৱা হ'ল বোটত, কিন্তু মণি বাইদেউ উঠিবলৈ কিছু ভয় খাইছিলে। তেওঁ স্কেয়াৰ্ড মানে হ'ল ভয় খোৱা। আৰু এটা কথা মই এইখিনিতে পুনৰ কৈ দিওঁ যে তোমালোকৰ এই শব্দ অৰ্থবোৰ মই লিখি থৈ দিছোঁ। ঠিক আছে, এই শব্দ অৰ্থবোৰ লিখা আছে, তোমালোকে ভালদৰে এই অৰ্থখিনি এতিয়া যেনেকৈ মই পিছৰ শ্লাইডটোলৈ যদি যাওঁ, এয়া স্কেয়াৰ্ড মানে দেখিছা নাই, এইটো ভয় খোৱা আছে নাই? 1 মিনিট। চ' স্কেয়াৰ্ড মানে কি লিখা আছে? স্কেয়াৰ্ড মানে হ'ল ভয় খোৱা। ক'ত গ'ল? য়েছ, দিছ ওৱান। দেখিছা নাই? সেইটো কথা। গতিকে মই এতিয়া অৰ্থবোৰ সম্পূৰ্ণৰূপত ভাঙি নিদিওঁ, কাৰণ তোমালোকে যেতিয়া পাঠটো পঢ়ি যাবা, যেতিয়া তোমালোকে কিতাপখন উলিয়াই পঢ়িবা, তেতিয়া তোমালোকে এই অৰ্থখিনিকো চাই গৈ থাকিবা। ঠিক আছে, তাৰপাছত কি কৈছে চোৱা। তাৰপাছত কৈছে য়েছ, উই হেভ টু গ' আপ ষ্ট্ৰীম ফৰ ছামটাইমছ, খগেন ট'ল্ড দ্য ডক্টৰ। দ্য boat was now quite heavy with 6 persons and the doctor's bag, but it moved on steadily. মানে কথাটো সেইটোৱে কৈছে যে যেতিয়া মানুহ বহুত হৈ গ'ল, কাৰণ তেওঁলোকে খগেনহঁতে এইটো আশা কৰা নাছিলে যে তাত ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউৰ বাহিৰেও কোনোবা থাকিব, আৰু লগতে তেওঁলোকৰ কিছুমান বস্তু বাহিনীও তেওঁলোকে গোটাই লৈছিলে। গতিকে আৰু তেওঁলোকৰ লগতে এতিয়া কি হ'ল, মণি বাইদেউ, ডক্টৰ হাতী বৰুৱা, খগেন, তাৰপাছত ডম্বৰু আৰু দুজন বেছি ব্যক্তি, তেওঁলোকে ভবাতকৈ বেছি ব্যক্তি এতিয়া নাওখনত আছিলে। তেনেস্থলত নাওখন চলাই নিয়াত, কাৰণ বানপানীৰ সোঁত যথেষ্ট বেছি থাকে, তেনেস্থলত নাওখন সেই বানপানীৰ সোঁতৰ বিপৰীতে লৈ যোৱাটো কিছু কঠিন। সেইটো কাৰণে তেওঁলোকে সোঁতৰ এতিয়া কথাটো এনেকুৱা কৈছে যে তেওঁলোকে সোঁতৰ বিপৰীতে যাবলগীয়া আছিলে। তেনেস্থলত তেওঁলোকে কিছু ভয়ো খাইছিলে, সেইটো কথা ইয়াত কৈছে। কাৰণ বানপানীৰ সোঁত কি হয়, যথেষ্ট বেছি হয়। তেনেস্থলত নাওখন সোঁতৰ বিপৰীতে লৈ যোৱাটো যথেষ্ট কষ্টকৰ হৈ পৰে, চেলেঞ্জিং হৈ পৰে। ঠিক আছে, তাৰপিছত কৈছে আৰ ইউ ষ্টিল স্কেয়াৰ্ড বাইদেউ, ডম্বৰু আস্কড দ্য ডক্টৰছ ৱাইফ প্লেফুলি। মণি বাইদেউক দেখি ডম্বৰুৱে ক'লে, এতিয়াও আপুনি ভয় খাই আছেনে বাইদেউ? তেনেকৈ এটা ধেমালি কৰিলে। ঠিক আছে, ইমানলৈকে বুজি পাইছা চাগে তোমালোকে? তাৰপাছত কি কৈছে চোৱা, শ্বি স্মাইল, তাই হাঁহিলে। ন' নট ৱেন ইউ আৰ টু এৰাউণ্ড, শ্বি ছেইড। তেওঁ কৈছে যে এতিয়া মই কিয় ভয় খাম, কাৰণ এতিয়া তোমালোক দুইজন মোৰ লগত আছা। এনেকৈ কৈছে। দুইজন খগেন আৰু ডম্বৰুৰ কথা কৈছে। ঠিক আছে,
দ্য boat took U-turn now তাৰপাছত বুটখন কি হ'ল মানে ঘূৰিলে এপাক ঘূৰিলে and it began to move swiftly with the current মানে কথাটো এইটো কৈছে যে অকমান তাৰপাছত কৈছে যে মানে বুটখন যাব ধৰিলে এইটো কথা কৈছে চুইফলি বুলি ক'লে খুব খৰকে কথাটো বুজাইছে চুইফলি দিছ ৱৰ্ড ঠিক আছে অ'কে তাৰপাছত কি হৈছে চোৱা তাৰপাছত কৈছে খগেন and Dumbarton alerted the course of the boat to negotiate a sharp fall মানে চিম্পলি কথাটো বুজিবলৈ যদি মই কওঁ তেনেহ'লে মানে তেওঁলোকে খুব সজাগ হৈ পেলাই বুটখন চলাইছিলে যাতে বুটখন মানে নাওখন বা বুটখন বুলিয়ে কৈছোঁ সেইখন যাতে মানে পানীৰ সোঁতত যাতে উলটি নাযাওঁ ঠিক আছে কিন্তু এতিয়া এটা ডাঙৰ ঘটনা হয় মন দি শুনা বাট দ্য নেক্সট moment কিছু সময়ৰ পিছতে a strong undercurrent almost pulled at the boat like a magnet মানে চিম্পল কথা এইটো কৈছে সেই সময়তে কি হ'ল এটা মানে পকনি পানীত কিছুমান পকনি থাকে ন সেইটোকে কৈছে আণ্ডাৰ কাৰেণ্ট বুলি কৈছে সি কি কৰিলে বুটখন নিজৰ গ্ৰাসত লৈ ল'ল মানে বুটখন টানি লৈ আনিলে তোমালোকে কিছুমানে দেখিছা হয়তো সকলোৱে দেখা নাই এতিয়া যেতিয়া পানী কি হয় নদীৰ মাজতো তোমালোকে কেতিয়াবা দেখিবা মাজতে পানীখিনি ঘূৰি থাকে সেইটোকে কৈছে আণ্ডাৰ কাৰেণ্ট বুলি কৈছে সেইটো যেতিয়া বেছি ডাঙৰ হৈ যায় ন সি কি কৰে গোটেই জাহাজ বা যিকোনো বস্তু যদি সেই ছাৰ্ফেচটোত আহি যায় সেই জেগাটোত আহি যায় তেনেহ'লে কি কৰে তাক সি তললৈ লৈ আনে পুল মানে হ'ল টানি লৈ আনা দিছ পুল মিনছ টানি লৈ আনা আৰু এইবোৰৰ অৰ্থ মই পিছফালে লিখা আছে সেইটো কাৰণে মই বেছি ইয়াত ডিটেইলিং নকৰোঁ তাৰপাছত কি কৈছে চোৱা ক'ত গ'ল বাট দ্য নেক্সট মোমেণ্ট এইটো ক'লো কট আপ ইন ৱাৰপুল দ্য ব'ট কেপচাইজড throwing everyone on board into the flood water মানে ইয়াত সেইটো কথাই কৈছে যে তেনেকুৱা এটা যেতিয়া ঘটনা হৈ গ'ল তেতিয়া কি হ'ল বুটখন হাউতকৈ যেতিয়া মানে সেই পানী ঢৌটোৱে টানি দিলে আণ্ডাৰ কাৰেণ্টটো যেতিয়া টানি দিলে লগে লগে বুটখন কি হ'ল পলটি খাই গ'ল ঠিক আছে আৰু উলটি যোৱাৰ কাৰণে তাত থকা মানুহবোৰ কি হ'ল পানীত পৰি গ'ল বুলি কৈছে দেখিছা নাই এতিয়া কিমান বেয়া এটা ঘটনা হৈ গ'ল সেই সোঁতৰ মাজত এতিয়া তেওঁলোক কি হ'ল পানীত পৰি গ'ল এতিয়া তাৰপাছত কি হ'ল চোৱা তাৰপাছত কি কৈছে এইটো পেৰেগ্ৰাফত আহিছোঁ once again খগেন was quick to respond মানে খগেনে খুব সোনকালে ৰেছপণ্ড কৰিলে বুলি কৈছে ইন দ্য ছেমি ডাৰ্কনেছ অফ দ্য ইভিনিং মানে গধূলি হওঁ এটা অৱস্থা আছিলে যেতিয়া অলপ গধূলি সময়ত কি হয় অলপ কলা কলা হৈ আহে নাই মানে এন্ধাৰ হৈ আহে নাই সেইটো কথা কৈছে খগেন spotted মণি বাইদেউ's head popping in and out of the water and she was she was carried along by the current মানে কৈছে যে যেতিয়া খগেনে দেখিলে যে মণি বাইদেউৰ অৱস্থা একদম বেয়া আছিলে মণি বাইদেউ পানীত এবাৰ ডুবিছে এবাৰ উঠিছে মানে পানীৰ সোঁতে তেওঁক পৰা নচুৱাই আছিলে আৰু তেওঁ পানীৰ সোঁতৰ লগতে গৈ আছিলে বুলি কৈছে an expert swimmer খগেন dashed towards her like an otter মানে ইয়াত কৈছে যে সেইটো দেখি খগেনে খুব সোনকালে তেওঁৰ ফালে মানে সাঁতুৰি গ'ল অটৰ বুলি ক'লে একচুৱেলি যদি তোমালোকে অসমীয়া শব্দ কিছুমান জানা এইটো উড বুলি কয় উড বুলি মানে এটা মাছ খোৱা প্ৰাণী হয় ঠিক আছে ই খুব বেগেৰে সাঁতুৰিব পাৰে সেই তাৰ লগত তুলনা কৰিছে তাৰপাছত কি হ'ল 1 মিনিট অ'কে তাৰপৰা কি কৈছে He caught her by arms and helped her to keep afloat until they reached a mound above the flood water মানে এইটো কথাই কৈছে যে তেওঁ যেনে তেনে খগেনে তেওঁক ধৰিলে আৰু যেতিয়ালৈকে তেওঁলোকে এটা ওখ জেগা পাই যোৱা নাছিলে মাউণ্ড মানে হ'ল ওখ জেগা ঠিক আছে এবভ দ্য ফ্লাড ৱাটাৰ তেতিয়ালৈকে মানে খগেনে তেওঁক ধৰি মেলি যেনে তেনে ৰখাই থৈছিলে বুলি কৈছে দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউড এণ্ড কেৰিড টু দ্য মাউণ্ড মানে ডক্টৰজনকো বচোৱা হ'ল ঠিক আছে তাৰপিছত তেওঁকো সেই মাউণ্ড বুলি ক'লে ওখ ঠাই যিকোনো ওখ ঠাইক আমি মাউণ্ড বুলি কওঁ ঠিক আছে তাৰপিছত ডম্বৰু এণ্ড 2 other men somehow managed to catch hold of capsized boat that had almost been swept away মানে এইটো কথাই কৈছে যে ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউকতো বচাই অনা হ'ল আৰু বাকী কেইজন মানে ডম্বৰু আৰু অন্যান্য দুজন মানে ব্যক্তি আছিলে যি ডক্টৰ হাতী বৰুৱাৰ লগত আহিছিলে তেওঁলোকে যেনে তেনে কৰি পেলাই উটি যোৱা নাওখন ধৰি ৰখাত সক্ষম হ'ল বুলি কৈছে দে অলছ' মেনেজ টু বেইল আউট ৱাটাৰ উইথ দ্য টিউবছ টাইট অফ দ্য বোট মানে তেওঁলোকে যেনে তেনে মানে যেনে তেনে তেওঁলোকে কি কৰিলে বুটত যিমানখিনি পানী উঠি আহিছিলে নাওখনত সেইখিনি নাওৰ পৰা উলিয়াই দিয়াটো তেওঁলোক সক্ষম হ'ল বেইল আউট মানে হ'ল ইয়াত কৈছে উলিয়াই দিয়াটো ইমানলৈকে বুজি পাইছে চাগে তোমালোকে তাৰপিছত কৈছে দ্য বয়জ পেকড আপ a minute once again Khoghen responded they packed up the doctor and his wife and flung them into the boat
দ্য ক্ৰাইচিছ ৱাজ অভাৰ। মানে এইটোৱে কৈছে যে এই ধৰণে তেওঁলোকে কি কৰিলে, এই গোটেই যিটো ঘটনা হৈছিল বা যিটো তেওঁলোকৰ মানে নিবিচৰা এটা ঘটনা হৈ গৈছিলে ন অন দ্য ৱে, তো তেনেকুৱা ক্ষেত্ৰত তেওঁলোকেনো কেনেকৈ গোটেই মানুহখিনিক বচালে। মানে এই গোটেই ঘটনাটোৰ পৰা আমি খগেন আৰু ডম্বৰুহঁতৰ উপস্থিত বুদ্ধি সম্পৰ্কে গম পাইছোঁ, যিটোক ইংৰাজীত কয় প্ৰেজেঞ্চ অফ মাইণ্ড। আৰু লগতে তেওঁলোকৰ সাহসিকতাৰ সম্পৰ্কটো আমি জানিলোঁ ন, সাহসিকতাকো দেখিলোঁ, তেওঁলোক কিমান ব্ৰেভ আছিলে, সেই বিষয়টো আমি এই পেৰেগ্ৰাফটোৰ পৰা আমি গম পাইছোঁ। ঠিক আছে, এতিয়া আমি এইটো পেৰেগ্ৰাফলৈ আহোঁ। ইয়াত কি কৈছে, খগেন ইউ হেভ ছেভড আৱাৰ লিভছ, গিভেন আছ এ নিউ লাইফ। মানে কৈছে এটা কোনে ক'লে, উই শ্বেল নেভাৰ বি এবল টু ৰিপে হোৱাট ইউ হেভ ডিড টুডে, এক্সপ্লেইন দ্য ডক্টৰ। মানে ডক্টৰ মানে কোন, ডক্টৰ হাতী বৰুৱা। এই হাতী বৰুৱা যিজন ডক্টৰ আছিল, এই ডক্টৰ হাতী বৰুৱাই খগেনক খুব ধন্যবাদ জনালে আৰু ক'লে যে আজি তুমি নথকা হ'লে, আজি তুমি আমাৰ জীৱনটো বচালা, আৰু এই যিটো ধাৰ আমি কেতিয়াও তোমাক ঘূৰাই দিব নোৱাৰোঁ বুলি কৈছে। ঠিক আছে, মানে জীৱনটো বচোৱাৰ ক্ষেত্ৰত মানে যদি মানে চিম্পলি তেওঁ কি কৰিছে, খগেনক থেংক ইউ দিছে। ঠিক আছে, পেটিং খগেনছ বেক, মানে তেওঁ কি কৰিলে, খগেনৰ যিটো পিঠিত মানে এতিয়া যেনেকৈ তুমি কিবা এটা ভাল কাম কৰিলে তোমাক বাহ দিয়া হয় নাই, পিঠিত পেট কৰা, পেট বুলি ক'লে লাহে লাহে মাৰি এনেকৈ হাতেদি এইটো শব্দটো মোৰ অহা নাই কি হয়, মানে তোমালোকে যেতিয়া কিবা এটা ভাল কাম কৰা বা ভাল কৰিলি বুলি পিঠিত তেওঁলোকৰ কোনোবা পেৰেণ্টছে কৰে নাই, মাৰে মানে মাৰা নহয়, সেইটো পেট কৰা বুলি কয়। ঠিক আছে, মণি বাইদেউ টাচ্ড হিজ আৰ্মছ জেণ্টলি এণ্ড ছেইড থেংকছ খগেন। তাৰপিছত মণি বাইদেউ খগেনক কি কৰিলে, ধন্যবাদ জনালে। ইমানলৈকে তোমালোকে স্পষ্টকৈ বুজি পাইছা। তাৰপাছত কি কৈছে, ছাৰ খগেন ছেইড ইম'চনেলি, খগেনে খুব আৱেগিকভাৱে ক'লে, কি ক'লে, ইউ ৰিমেম্বাৰ মাই মম, ইউ ৰিমেম্বাৰ আপোনাৰ মনত আছেনে বুলি কৈছে, মাই মম এণ্ড আই হেভ ভিজিটেড ইউ ইন দ্য হস্পিটেল 3 or 4 times when you had a serious, she had a serious ailment। মানে খগেনেও এতিয়া কৈছে ডক্টৰ হাতী বৰুৱাক যে এনেকুৱা নহয় যে মই আপোনাৰ জীৱনটোক বচাইছোঁ, আপুনিও মোৰ মাৰ জীৱনটোক বচোৱাত মানে যথেষ্টখিনি ভূমিকা পালন কৰিছিলে বুলি খগেনেও কি কৰিছে, ডক্টৰ হাতী বৰুৱাক মনত পেলাই দিছে। কৈছে যে যেতিয়া মই আৰু মা আপোনাৰ ওচৰলৈ 3-4 বাৰ গৈছিলোঁ, যেতিয়া মাৰ কি আছিল, চিৰিয়াছ এইলমেণ্ট বুলি ক'লে মানে এক ধৰণৰ বেমাৰৰ কথা কৈছে, এইলমেণ্ট বুলি ক'লে সৰু সুৰা বেমাৰৰ কথা কয়, কিন্তু এই সৰু সুৰা বেমাৰটো যেতিয়া চিৰিয়াছ হৈ যায় ইয়াকে কৈছে চিৰিয়াছ এইলমেণ্ট। বুজি পাইছানে? অ' য়েছ আই ৰিমেম্বাৰ হাৰ, হাউ ইজ নাও। তাৰপিছত ডক্টৰ হাতী বৰুৱাৰ সোনকালে মনত পৰি গ'ল, কাৰ বিষয়ে, খগেনৰ মাকৰ বিষয়ে। সুধিছে যে মই তেওঁৰ কথা মনত পেলাইছোঁ, মানে মনত পৰিছে, কেনেকুৱা তেওঁৰ খবৰ এতিয়া, তেনেকৈ ডক্টৰ হাতী বৰুৱাই খগেনক সুধিছে। তাৰপিছত ইয়াত কেইটামান মই এইটো ৰাখিছোঁ, মানে আমি কেইটামান শব্দ অৰ্থ দেখিছানে, এইখিনি তোমালোকক মই এতিয়া পঢ়ি দিলোঁ, তোমালোকে যেতিয়া পাঠটো পঢ়িবা, যদি এইকেইটা শব্দ মানে মোৰ মতে এইকেইটা শব্দ অলপ টান আৰু এইকেইটা শব্দৰ অৰ্থ মই ইয়াত লিখি দিছোঁ, তোমালোকে টোকা বহীত এইখিনি টুকি ল'বা। ঠিক আছে, নোট ডাউন কৰি ল'বা। অ'কে, আমি এতিয়া পিছৰ শ্লাইডটোলৈ যাওঁ। পিছৰ শ্লাইডটোত কি আছে চোৱা। অ'কে, চ' ফাইনেল আমি ফেজটোত আহিছোঁ ক্লাছটোৰ। তো ইয়াতে কি আছে, ইয়াতে কি কৈছে শুনা, শ্বি ইজ ফাইন বাই দ্য গ্ৰেছ অফ গড। যেতিয়া ডক্টৰ হাতী বৰুৱাই খগেনক মাকৰ বিষয়ে সুধিলে, খগেনে ক'লে তেওঁৰ ভগৱানৰ কৃপাত, ঈশ্বৰৰ কৃপাত তেওঁৰ ঠিক আছে বুলি কৈছে। ডেটছ ৱাণ্ডাৰফুল, বাহ বহুত ভাল বুল, তেনেকৈ মানে বহুত ভালচোন, তেনেকৈ কৈছে ডক্টৰ। হোৱাট ডু দ্য পিপল অফ ভিলেজ কল ইউ, চাম প্ৰিন্স। মানে ডক্টৰ হাতী বৰুৱাই আকৌ খগেনক কৈছে তোমাক কিবা এটা গাঁৱৰ মানুহবোৰে কিবা কয় নহয়, কিবা প্ৰিন্স বুলি, কি প্ৰিন্স বুলি কয়নো, এনেকৈ মানে ডক্টৰ হাতী বৰুৱাই খগেনক এটা ধেমেলীয়া সুৰত সুধিছে। ঠিক আছে, তেতিয়া ডম্বৰুৱে কি কৰিলে, ডম্বৰুৱে ৰিমাইণ্ড কৰিলে দ্য প্ৰিন্স অফ পানী দিহিং। ডম্বৰুৱে ক'লে ছাৰ আপোনাৰ মনত নাইনে, দ্য প্ৰিন্স অফ পানী দিহিং বুলি ইয়াক আমি সকলোৱে কওঁ বুলি ডম্বৰুৱে কৈছে। ইউ আৰ ৰিয়েল প্ৰিন্স, দ্য ডক্টৰ পেটেড খগেনছ বেক ওৱান্স এগেইন উইথ এ স্মাইল। ডক্টৰ হাতী বৰুৱাই আকৌ হাঁহি ক'লে সঁচাকৈ তুমি সঁচাকৈ এজন প্ৰিন্স হয়, তোমাৰ সাহস আৰু তোমাৰ উপস্থিত বুদ্ধি দেখি আমি তোমাক এজন প্ৰিন্স বুলি ক'ম। প্ৰিন্স মানে কি, ৰাজকুমাৰ, যিজনৰ ৰজা হোৱাৰ যোগ্যতা থাকে, তেওঁক আমি প্ৰিন্স বুলি কওঁ। The bright moon lit up the muddy flood water like a gleaming silver. The boat bent its way towards the school building carefully. মানে ইয়াত এটা পৰিস্থিতি বৰ্ণনা কৰিছে যে সেই সময়ত গধূলি হৈ আহিছিলে, তাৰপিছত যিটো তোমাৰ চন্দ্ৰৰ যিটো পোহৰ, মুন বুলি ক'লে চন্দ্ৰৰ পোহৰত পানীবোৰ জিলিকি উঠিছিলে, সেইটো কথা কৈছে। আৰু সেই সময়তে তেওঁলোকে কি কৰিছিলে, সেই স্কুল বিল্ডিং য'ত তেওঁলোকৰ ৰিলিফ কেম্পটো আছিলে, ৰিলিফ কেম্প মানে কি, য'ত এই যিসকল ফ্লাড এফেক্টেড মানুহ আছিলে তেওঁলোকক ৰখা হৈছিলে, ডেট ইজ কল্ড ৰিলিফ কেম্প, শিবিৰ বুলি কয় তাক অসমীয়াত। তাৰপাছত কি কৈছে,
The doctor knew that he would be the only doctor in the newly set up relief camp, but the Khoghen and others around there wouldn't be many problems, thought the doctor. মানে সেই সময়তে ডক্টৰজনৰ এটা চিন্তা আহিছিল মনত যে এতিয়া যিহেতুকে ৰিলিফ কেম্পত তেওঁহে একমাত্ৰ ডক্টৰ আৰু এনেকুৱা ধৰণৰ শিবিৰত কি হয় যথেষ্টখিনি বেমাৰ হয় মানুহৰ বিভিন্ন পানীজনিত কিছুমান বেমাৰৰ সৃষ্টি হয় তো তেনে ক্ষেত্ৰত ডক্টৰজনৰ ভূমিকা বা ডক্টৰজনৰ প্ৰয়োজন যথেষ্ট বেছি হৈ যায় কিন্তু ডক্টৰজনৰ চিন্তা হৈছিল যে তেওঁ অকলে ইমানখিনি কাম কেনেকৈ কৰিব কিন্তু তাৰ মাজতে তেওঁৰ মাজত এই খগেন আৰু মানে ডম্বৰুহঁতৰ দৰে ডেকা থকাৰ কাৰণে তেওঁ সাহস পাইছিলে তেওঁ মানে চিন্তা কৰিছিলে যে একো নাই দিয়া এতিয়া ডক্টৰ মই হয় মোৰ ওপৰত যথেষ্টখিনি দায়িত্ব আছে এতিয়া মানুহৰ স্বাস্থ্যৰ এতিয়া যিহেতু অৱনতি ঘটিব কিন্তু খগেন আৰু ডম্বৰুহঁতে মোক যথেষ্টখিনি সহায় কৰিব তেওঁলোক আছে কাৰণে বাট দ্য খগেন এণ্ড দ্য আদাৰ্ছ এৰাউণ্ড দেয়াৰ উডেণ্ট বি মেনি প্ৰব্লেমছ থট দ্য ডক্টৰ বোলে একো ধৰণৰ সমস্যা তেনেকৈ নহয় ঠিক আছে ইমানলৈকে তোমালোকে বুজি পাইছে চাগে কথাখিনি ইয়াতো এতিয়া মই কিছুমান শব্দ অৰ্থ এইখিনি দেখিছা নহয় তোমালোকে এইখিনি লিখি দিছোঁ তোমালোকে এইখিনি চাই ল'বা আৰু ইমানতে মই এই ক্লাছটো সামৰিছোঁ ইয়াৰ পিছৰ ক্লাছত মই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম আৰু তোমালোকে এই গোটেই ছিৰিজটো চাবা মানে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 মই দীঘল মানে কৰা নাই নহ'লে আমি এটা ক্লাছতে মানে এটা ভিডিঅ'টো শেষ কৰিব পাৰোঁ কিন্তু তোমালোকৰ সুবিধাৰ্থে মই ভিডিঅ'বোৰ শ্বৰ্ট কৰি পেলাই মই যিমানখিনি পাৰোঁ সিমানখিনি তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ তোমালোকে ভাল পাবা আৰু যিহেতুকে এইটো অনলাইন মিডিয়াম হয় ইয়াত কিছুমান ধৰণৰ মানে ৰেষ্ট্ৰিকশ্যনছ মোৰ ওপৰত থাকে মই তোমালোকক সম্পূৰ্ণভাৱে মানে যিটো মই যিমানখিনি বুজাব পাৰোঁ অকণমান মোৰো কিছু অসুবিধা হৈ যায় কাৰণ আমাৰ ইয়াত বৰ্ড নাই দ্বিতীয়তে সময় কম থাকে গতিকে আশা কৰোঁ তোমালোকে সেই সমস্যাখিনি বুজি পাবা আৰু যিখিনি পঢ়াইছোঁ যিমানকণ পঢ়াইছোঁ তোমালোকে সেইখিনি মন দি পঢ়িবা কাৰণ এতিয়া বেলেগ গন্তব্য নাই বেলেগ অল্টাৰনেটিভ নাই এতিয়া তোমালোকে এনেকৈয়ে পঢ়িব লাগিব আৰু এইটো তোমালোক ইউজটো হ'ব লাগিব তোমালোকে এই যিটো ইউটিউবৰ পৰা পঢ়া বা অন্যান্য অনলাইন চ'ৰ্চেছৰ পৰা পঢ়াটো তোমালোকে অভ্যাস কৰি তুলিব লাগিব কাৰণ এতিয়া লাহেকৈ দেখিছা পৰিস্থিতি তেনেকুৱা এটা অৱস্থালৈ গৈ আছে গতিকে তোমালোকে যাতে এই ব্যৱস্থাটোৰ লগত যাতে তোমালোক ফেমিলিয়াৰ হোৱা তোমালোক তাক চিনি পোৱা তোমালোক তাৰ লগত ঢাল খাব পৰা সেই উদ্দেশ্যে মই তোমালোকৰ কাৰণে এনে ভিডিঅ'বোৰ লৈ আনো মোৰো যথেষ্ট সময় মানে কিছু অভাৱ তাৰ মাজতো মই চেষ্টা কৰোঁ তোমালোকৰ কাৰণে যিমানখিনি পাৰোঁ ভালকৈ বুজাবলৈ তোমালোকক আশা কৰোঁ তোমালোকে ভাল পাবা আৰু যিমান দূৰ গতিকে ইমানতে মই এইটো ক্লাছ ৰাখিছোঁ ধন্যবাদ